Assalamualaikum friends, welcome back to my new vlog. Aha koru apnalok সকলো ভালে আছে মুস্তাক নাসিনৰ অন্য এটি ব্লগলৈ মই নাসিনে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ইদলৈ যেহেতুকে আৰু মাত্ৰ দুদিন বাকি আছে গতিকে আমাৰ ঘৰৰ ৰুটিন কেনেকুৱা আমি ৰাতিপুৱাৰ পৰা কি কৰি আছো সকলোবোৰ আপোনালোকক আজি দেখাবলৈ চেষ্টা কৰিম। অনুগ্ৰহ কৰি ভিডিওটো শেষলৈকে চাই থাকিব। এতিয়া ৰাতিপুৱা 7টা বাজিছে আৰু মই চাহ খাবলৈ লৈছো। এয়া চাওক প্ৰথমে মই পানী লৈ লৈছো। টোপনিৰ পৰা উঠিয়ে প্ৰথমে পানী অকমান খাই লও, তাৰ পিছতহে চাহ খাও। পানী খাই লৈছো, এতিয়া চাহখিনি বাকি লৈছো। লগতে লৈ লৈছো বিস্কুট কেটামান আৰু এইখিনি এতিয়া খাই লও। চাহ খাই উঠি চাহৰ বাচনখিনিও ধুই লৈছো, তাৰ পিছত কি কাম আছে লাহে লাহে কৰি যাম। এতিয়া বিছনাখন ঠিক কৰি লম, আঠুৱাখন খুলি লৈছো। এইবিলাক আজি ধুব লাগিব। ইদলৈ মাত্ৰ দুদিন বাকি আছে গতিকে বিছনাৰ চাদৰ আঠুৱা এই গোটেইখিনি একেলগে ৱাশ্বিঙত দি দিম। আঠুৱাখন ধুব লাগিব, তথাপিও জাপি দিছো কাৰণ এনেকৈ উল্টা পুল্টাকৈ দি দিলে তাৰ পিছত মেলিবলৈ দিগদাৰ হয়। কোনটো উল্টা কোনটো ভাঁজ একো বিচাৰি পোৱা নাযায়, সেইকাৰণে ধুনীয়াকৈ জাপি মেলি তাৰ পিছত ভৰাই দিম মেচিনত। মেট্ৰেছৰ ৱাৰখনো ধুব লাগিছিলে, কিন্তু ইমানবোৰ মেলিবলৈ হয়তো জেগা নহ'ব, গতিকে আজি নুধু, পিছত কেতিয়াবা ধুই ল'ম। ধুব লগা গোটেই কাপোৰখিনি এনেকৈ একেলগে জমা কৰি লৈছো। এবাৰ মেচিনত ভৰাই দিম। 2-3 বাৰমান মেচিন চলাব লাগিব আজি। বিছনাৰ কাপোৰখিনি মই আগতীয়াকৈ ধুই উলিয়াই ল'ম, তাৰ পিছত বাকীখিনি আম্মাই লাহে লাহে ধুই থাকিব। ইফালে আম্মাই আঢ়ৈ চাউল তিয়াই ৰাখিছিলে পিঠাগুড়ি খুন্দিবলৈ। চাউলখিনি ধুই এখন শুকান কাপোৰত মেলি দিছো আৰু এতিয়া চাউলখিনি গুড়ি কৰি ল'ম। ইফালে মই চাওক চালনীলৈ বহি গৈছো চালিবলৈ। কেমেৰা হাতত লৈ যেহেতুকে চালিব নোৱাৰিম, গতিকে কেমেৰাটো অলপ টাইম অফ কৰি থৈ ল'ম। তো গাইজ ফাইনেলি পিঠাগুড়ি খুন্দি শেষ হ'ল আৰু এইখিনি এতিয়া ৰ'দত মেলি দিম। আচলতে মানে ৰদাই লোৱা গুড়িৰে ৰুটি বনালে তেতিয়া ৰুটি বেছি ধুনীয়া হয়। পিঠাগুড়ি খুন্দা মানে কাপোৰ ধোৱা হৈ গৈছে। এতিয়া কাপোৰখিনি উলিয়াই লৈছো। আজি আমি মাছ বনাই আছো। কি মাছ মই নাম নাজানো, সেইকাৰণে কোৱা নাই। মাছখিনি চাওক চাফা কৰি লোৱা হৈ গৈছে। গোটেইখিনি একেবাৰতে নবনাই, অকণমান বনাব এতিয়া। মাছৰ লগত বনাবলৈ লৈ লৈছো এনেকুৱা সৰু সৰু বেঙেনা, আৰু লগত বনাই আছো পদিনা আৰু আমৰ চাটনি। গোটেইটো আম নালাগে, এফাল দিলেই হৈ যাব। অকণমান আম কাটি লৈছো আৰু গোটেইখিনি এতিয়া মিক্সিৰ জাৰত ভৰাই দি পিচি লৈছো। এয়া চাওক পদিনা আৰু আমৰ চাটনি ৰেডি হৈ গ'ল। এতিয়া অকণমান নিমখ যোগ কৰি দিম। এয়া চাওক ভাত ৰেডি হৈ গ'ল, পদিনা চাটনি আৰু লগত আছে ঢেকীয়া শাকৰ ভাজি আৰু বেঙেনাৰ লগত মাছ। এতিয়া ভাতখিনি খাই লওঁ।
এতিয়া দুপৰীয়া সময় আৰু আম্মাই নিমখেৰে ক'লা জামুক সানি আছে। কাৰ কাৰ খাবলৈ মন গৈছে কমেণ্ট কৰি জনাব। ইফালে আহি গ'ল ঈদৰ বজাৰ। আম্মাই কি বজাৰ কৰি আনিছে আপোনালোকক দেখাই দিছোঁ। এইবিলাক চব মছলাৰ পেকেট, জলকীয়া গুড়ি, হালধি গুড়ি, জিৰা গুড়ি আৰু আনিছে ঢেকীয়া শাক, তাৰপিছত আছে বিলাহী, ইফালে আনিছে চাৰ্ফৰ পেকেট, নিমখৰ পেকেট আৰু কিবা কিবি আছে। গোটেইখিনি আপোনালোকক দেখাই দিছোঁ। আৰু এইখিনি হৈছে গোটা মছলা, মানে লং, এলাচি, এইবিলাক মাংস বনাবলৈ লাগিব। পিঁয়াজ, নহৰু এইবোৰ আগতেই কিনা হৈ গৈছিলে। আৰু ইফালে আছে ব্ৰাছ, কলগেট, পাউডাৰ, এইবিলাক ডেইলি ইউজৰ বস্তু আছে কিছুমান। আৰু এইখিনি হৈছে বাচন ধোৱা চাবোন। ঈদৰ সময়ত বহুত বেছিকৈ বাচন লেতেৰা হয়, গতিকে চাবোন বেছিকৈ লৈ আহিছে। এই টি চাৰ্ট দুটা মই মিছোৰ পৰা লৈছোঁ। পাৰ্চেলটো দুদিন আগতে আহিছিলে, মই আজি দেখাই আছোঁ আপোনালোকক। আজিৰ ভিডিঅ'টো তেনেহ'লে ইয়াতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে।